ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ দৰমহা, পেঞ্চন বৃদ্ধি, পদোন্নতি আদি বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। নতুন নতুন সিদ্ধান্ত লোৱা হৈছে, গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিক লৈ পুনৰ সিদ্ধান্ত সলনি হৈছে। নতুন নিৰ্দেশনা প্ৰকাশ হৈছে। নতুন কাৰ্যালয়ত দাবী কৰিব নোৱাৰিব জ্যেষ্ঠতা, তাৎক্ষণিক পদোন্নতি, পাৰস্পৰিক বদলিৰ সুবিধা চাকৰিকালত দুবাৰহে গ্ৰহণ কৰিব পাৰিব। বদলিৰ নিৰ্দেশনা জাৰি কৰাৰ এসপ্তাহৰ ভিতৰত মুকলি কৰি দিব লাগিব কৰ্মচাৰী। ৰাজ্য চৰকাৰ একে বিভাগৰ আৰু একে সঞ্চালকালয় তথা আয়ুক্তালয়ৰ দুগৰাকী কৰ্মচাৰীৰ মাজত পাৰস্পৰিক বদলিকহে অনুমতি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে দুয়োগৰাকী কৰ্মচাৰীৰে কিছুমান নিৰ্দিষ্ট মাপকাঠি একে হ'ব লাগিব, অৰ্থাৎ একে গ্ৰেড পে, একে সেৱাবিধিৰ অধীনত আৰু দুয়োটা পদৰ প্ৰকৃতি তথা অৰ্হতা একে হ'লেহে পাৰস্পৰিক বদলিৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে সুবিধা লাভ কৰিব। সমান্তৰালভাৱে পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে বহু সংখ্যক নথিপত্ৰও বদলি হোৱা নতুন স্থানলৈ হস্তান্তৰ কৰিব লাগিব। এই নথিপত্ৰসমূহ হৈছে ছাৰ্ভিচ বুক, ব্যক্তিগত ফাইল, এচিআৰ, ছুটিৰ ৰেকৰ্ড আৰু প্ৰয়োজন হ'ব পৰা আন যিকোনো তথ্য। আনহাতে পাৰস্পৰিক বদলিৰ সুবিধা গ্ৰহণ কৰা কৰ্মচাৰীসকলে নতুন কাৰ্যালয়ত জ্যেষ্ঠতা বা তাৎক্ষণিক পদোন্নতিৰ বাবে দাবী জনাব নোৱাৰিব। এছঅ'পিত উল্লেখ কৰিছে, যদিহে এটা কেডাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠতা উপলব্ধ নহয়, তেতিয়াহ'লে পৰৱৰ্তী একেৰাহে থকা নিযুক্তি বৰ্ষৰ ওপৰত একে বৰ্ষৰ কেডাৰ উপলব্ধ হোৱা সাপেক্ষেহে নতুন কাৰ্যালয়ত জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা হ'ব। তদুপৰি পাৰস্পৰিক বদলিৰ সুবিধা লোৱা ব্যক্তিসকলে পূৰ্বৰ কৰ্মস্থানত পোৱা শেহতীয়া দৰমহাৰ সুবিধা লাভ কৰিব। অৱশ্যে নতুন কৰ্মস্থানত তেওঁৰ পাৰস্পৰিক জ্যেষ্ঠতা সম্পৰ্কে এনে দৰমহা সুৰক্ষাৰ কোনো সম্পৰ্ক নাথাকিব। পাৰস্পৰিক বদলি কাৰ্যকৰী হ'লে ভৱিষ্যতে দৰমহাৰ সমতা, জ্যেষ্ঠতা, পদোন্নতি আৰু অন্যান্য সদৃশ বিষয়জনিত দাবী বা আপত্তি সম্বন্ধীয় বিভ্ৰান্তি এৰাই চলিবলৈ নতুনকৈ যোগদান কৰা কৰ্মচাৰীৰ নামসমূহ তেওঁলোকৰ যোগদানৰ তাৰিখসহ এটি মন্তব্যৰ সৈতে চকুত পৰাকৈ উল্লেখ কৰি সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে নিজ নিজ গ্ৰেডেশ্যন তালিকা বা পাৰস্পৰিক জ্যেষ্ঠতাৰ তালিকা উন্নীত হ'ব। ইপিনে আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন, য'ত কৰ্মচাৰীসকলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা হ'ব বুলি আশা কৰিছে। দৃষ্টি নিবদ্ধ আছে কৰ্মচাৰীসকলৰ এই বাজেটৰ ওপৰত। আৰু এই বাজেট অধিৱেশন 4 এপ্ৰিললৈকে চলিব, য'ত 1 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আৰু এই বাজেটত কেনেধৰণৰ ঘোষণা কৰা হয় সেয়া হ'ব লক্ষণীয়। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যিক কেবিনেটত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আপোন ঘৰ আঁচনিক লৈ পুনৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। উল্লেখ কৰিছে যে ইতিমধ্যে যিহেতু আপোন ঘৰ আঁচনিৰ ঋণৰ পৰিমাণ 30 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে আৰু ইয়াৰে এটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে। এতিয়া পূৰ্বে যিসকলে 15 লাখ টকালৈকে ঋণ লৈছিলে তেওঁলোকে পুনৰ 15 লাখ টকাৰ ঋণ ল'ব পাৰিব। আৰু এই আপোন ঘৰ আঁচনিৰ এই প্ৰপ'জেলত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ যে ইতিমধ্যে অনুমোদন জনাইছে 8ম দৰমহা আয়োগৰ। আৰু ইয়াত কিমানলৈ দৰমহা বৃদ্ধি পাব, ফিটমেণ্ট ফেক্টৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে সংবাদ মাধ্যমৰ সৈতে হোৱা আলোচনাত কয় যে এইবাৰ ফিটমেণ্ট ফেক্টৰ 1.92ৰ পৰা 2.08ৰ মাজত হোৱাৰ সম্ভাৱনা। তেওঁ ইয়াৰ গণনা কৰি দেখুৱাইছে যে ফিটমেণ্ট ফেক্টৰ 1.92ৰ পৰা 2.08ৰ মাজত থাকিব। আৰু সেই অনুসাৰে কৰ্মচাৰীসকলৰ দৰমহা 10ৰ পৰা 30%লৈকেহে বৃদ্ধি হোৱাৰ সম্ভাৱনা। সংবাদ মাধ্যমে যিটো দেখাইছে যে 186%লৈকে বৃদ্ধি হ'ব, প্ৰকৃততে তেনে নহয়। 10ৰ পৰা 30%লৈকেহে দৰমহা বৃদ্ধি পাব বুলি এই প্ৰাক্তন বিত্ত সচিবগৰাকীয়ে জনাইছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত
কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।